অত্যন্ত এটা ঘৃণনীয় কাৰ্য হৈছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে বা এই ধৰণৰ যিটো কাণ্ড সমাজ বিৰোধী কাণ্ড তাৰ বিৰুদ্ধে আমি সদায় আছোঁ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধেও আমি সদায় আছোঁ। গোটেই কথাটো এইমাত্ৰ ঘটিছে মাত্ৰ, গতিকে ক'ত কি ইয়াৰ লিংক আছে গোটেই কথাটো তদন্ত প্ৰক্ৰিয়াত ওলাব। তথাপিও আমি আশা কৰিম এই সময়ত সকলোৱে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিব লাগিব আৰু গোটেই কথাটো দিল্লী পুলিচ এই ক্ষেত্ৰত আমি জানো সদা সতৰ্ক সদা জাগ্ৰত। গতিকে নিশ্চয় ইয়াৰ আঁৰত কোন শক্তি আছে নিশ্চয় সোনকালে ওলাব আৰু যদি ইয়াত অন্য বিভিন্ন এংগল আছে সেই এংগলবিলাক যদি ইয়াত ওলায় তেতিয়াহ'লে নিশ্চয় ভাৰত চৰকাৰ গৃহ মন্ত্ৰণালয়ে এই বিষয়ত কঠোৰ পদক্ষেপ ল'ব। অত্যন্ত এটা ঘৃণনীয় কাৰ্য হৈছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে বা এই ধৰণৰ যিটো কাণ্ড সমাজ বিৰোধী কাণ্ড তাৰ বিৰুদ্ধে আমি সদায় আছোঁ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধেও আমি সদায় আছোঁ। গোটেই কথাটো এইমাত্ৰ ঘটিছে মাত্ৰ, গতিকে ক'ত কি ইয়াৰ লিংক আছে গোটেই কথাটো তদন্ত প্ৰক্ৰিয়াত ওলাব। তথাপিও আমি আশা কৰিম এই সময়ত সকলোৱে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিব লাগিব আৰু গোটেই কথাটো দিল্লী পুলিচ এই ক্ষেত্ৰত আমি জানো সদা সতৰ্ক সদা জাগ্ৰত। গতিকে নিশ্চয় ইয়াৰ আঁৰত কোন শক্তি আছে নিশ্চয় সোনকালে ওলাব আৰু যদি ইয়াত অন্য বিভিন্ন এংগল আছে সেই এংগলবিলাক যদি ইয়াত ওলায় তেতিয়াহ'লে নিশ্চয় ভাৰত চৰকাৰ গৃহ মন্ত্ৰণালয়ে এই বিষয়ত কঠোৰ পদক্ষেপ ল'ব।